অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টা বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে এই বৃহৎ সুবিধা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। ৰেচন কাৰ্ড যদি আছে, আপুনি যদি অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে অতি সোনকালে আপুনি পঞ্চায়তৰ জৰিয়তে ৰেচন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলেই প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণ পত্ৰ, অৰ্থাৎ আপোনাৰ তাত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে ইনকাম চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব 35 কেজিলৈকে চাউল। বজাৰতকৈ বহু কম দামত লাভ কৰিব ৰাজ সাহায্য। ৰেচন কাৰ্ড থাকিলে আপোনালোকে অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতি মাহে লাভ কৰিব 5 কিলোগ্ৰামকৈ চাউল। যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে এইসমূহ সুবিধা আপোনালোকে নিশ্চয় পাব। বিশেষকৈ আপোনাৰ তাত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ লাভ কৰিব পাৰিব। অৰুণোদয় আঁচনি যদি আপুনি এতিয়ালৈকে পোৱা নাই তেনেহ'লে ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনাৰ তাত ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে নিশ্চয় আপুনি অৰুণোদয় আঁচনি পাব। অৰুণোদয় আঁচনিৰ এপ্লাই অতি সোনকালে অৰুণোদয় নতুনকৈ এপ্লাই আৰম্ভ হ'ব আৰু এই মাহত যিসকলে টকা পোৱা নাই সেইসকলে নতুনকৈ এপ্লাই কৰিলে অৰুণোদয় আঁচনিৰ টকা আপোনালোকে নিশ্চয় পাব। দিব বিচাৰিছোঁ পৰৱৰ্তী খবৰ, আৰু পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলে নতুনকৈ জিঅ'টেক কৰিছিলে ঘৰৰ কাৰণে তেওঁলোকৰ কাৰণে আহি গৈছে ইতিমধ্যে এটা ভাল খবৰ। লাখ লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰে নতুনকৈ লাখ লাখ হিতাধিকাৰীক ঘৰ দিব। 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চৰকাৰে নতুনকৈ 7 লাখ নতুন ঘৰ আপোনালোকক দিব। যদি আপুনি জিঅ'টেক কৰিছিলে তেনেহ'লে আপোনাৰ কাৰণে আছে এটা ভাল খবৰ। আপুনি অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। যদি আপুনি জিঅ'টেক কৰিছিলে তেনেহ'লে অতি সোনকালে আপুনি KYC কৰক পঞ্চায়তৰ জৰিয়তে। আপুনি অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা পাবলৈ গৈ আছে। সকলো দুখীয়া লোককে সাঙুৰি ল'ব এই আঁচনিয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব আপুনি চৰকাৰী ঘৰ। নৰেন্দ্ৰ মোদী চৰকাৰে আবণ্টন দিছে 3 কোটি ঘৰ। ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে 3 কোটি ঘৰ আবণ্টন দিছে, অৰ্থাৎ কেন্দ্ৰৰ পৰা ইতিমধ্যে বিভিন্ন ষ্টেটত 3 কোটি ঘৰ আবণ্টন দিয়া হৈছে। অসমতো 7 লাখতকৈ বেছি মানুহে নতুনকৈ চৰকাৰী ঘৰ পাব। কোনো পৰিয়ালৰে নাথাকিব কেঁচা ঘৰ। এতিয়াৰ পৰা সকলোৰে ঘৰ পকা হ'ব বুলি মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য। যদি আপোনালোকে KYC কৰিছিলে অতি সোনকালে আপোনালোকে জিঅ'টেক কৰা মানুহৰ ইতিমধ্যে KYC আৰম্ভ হৈছে। পঞ্চায়তত আপুনি যোগাযোগ কৰি KYCটো কৰি লওক, কাৰণ চৰকাৰে অতি সোনকালেই চৰকাৰী ঘৰৰ টকা প্ৰথম কিস্তিৰ যি 32,000 টকা আছে সেই টকা অতি সোনকালে ৰিলিজ কৰিব। যদি আপোনাৰ তাত লিষ্ট আছে বা আপুনি যদি লিষ্টত আপোনাৰ নাম চেক কৰিব পৰা নাই তেনেহ'লে মোবাইলত আপোনালোকে নাম চেক কৰিব পাৰিব। যদি মোবাইলত চেক কৰাত অসুবিধা হৈ আছে তেনেহ'লে আপুনি পঞ্চায়তত যোগাযোগ কৰক আৰু অতি সোনকালে আপোনাৰ নাম চেক কৰাই লওক, কাৰণ চৰকাৰে অতি সোনকালেই প্ৰথম কিস্তিৰ ধন মুকলি কৰিব বুলি ঘোষণা কৰিছে। দিব বিচাৰিছোঁ পৰৱৰ্তী খবৰ, আৰু পৰৱৰ্তী খবৰটো হ'ল PM কিষাণক লৈ আহিছে। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। ইতিমধ্যে বহুকেইখন ষ্টেটতেই PM কিষাণৰ ধন মুকলি কৰিছে চৰকাৰে। 2,000 টকাকৈ বহুতেই পাইছে। বহুত ষ্টেটতেই চৰকাৰে কি কৰিছে, বহুত ৰাজ্যতে ইতিমধ্যে PM কিষাণৰ ধন মুকলি কৰি দিছে। অসমতো অতি সোনকালেই যিকোনো মুহূৰ্ততে PM কিষাণৰ ধন মুকলি কৰিব। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকসকলৰ একাউণ্টত জমা হ'ব ধন। ইতিমধ্যে 4 ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন। বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধন। অসমতো অতি সোনকালে PM কিষাণৰ ধন মুকলি কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। গতিকে আপোনালোকক জনোৱা হৈছে যে আপোনালোকে অতি সোনকালে KYCটো কৰি লওক। KYCটো আপোনালোকে নকৰিলে PM কিষাণৰ ধন আপোনালোকে নাপায়। KYC কৰিবলৈ হ'লে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰ নহ'লে
অনলাইন কৰা যিকোনো কম্পিউটাৰৰ দোকানত যোগাযোগ কৰক আৰু তেওঁলোকক কওক আপোনালোকক KYC-টো কৰাই দিবলৈ নহলে মোবাইলতে KYC কৰিব পাৰিব PM কিষাণৰ অফিচিয়েল ৱেবছাইটত জনোৱা হৈছে আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি ঘৰতে বহি মোবাইলৰ জৰিয়তে আপুনি KYC-টো কৰিব পাৰিব শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন ইতিমধ্যে হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে নিউজটো যে শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন 21 নং কিস্তি 2000 টকা অতি সোনকালে আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'বলৈ গৈ আছে আজি কৰি লওক KYC আপডেট যদি আপোনালোকে এতিয়ালৈকে KYC আপডেট কৰা নাই তেনেহলে আজিই KYC-টো আপডেট কৰি লওক অৰ্থাৎ KYC আপডেট নকৰিলে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি যদি আপুনি এতিয়ালৈকে KYC কৰা নাই তেনেহলে KYC-টো কৰি আপুনি সাজু হৈ থাকক কাৰণ যিকোনো মুহূৰ্ততে PM কিষাণৰ 21 নং কিস্তিৰ ধন চৰকাৰে মুকলি কৰিবলৈ গৈ আছে দেশৰ লাখ লাখ কৃষকৰ বাবে ইতিমধ্যে আহি গৈছে এটা ভাল খবৰ কাৰণ কৃষকসকলক 2 মাহৰ মূৰে মূৰে 2000 কোটি টকা চৰকাৰৰ তৰফৰ পৰা দিয়া হয় 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন ইতিমধ্যে 4 ৰাজ্যৰ কৃষকে অলৰেডি লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন ইতিমধ্যে তেওঁলোকে লাভ কৰিছে গতিকে অসমতো অতি সোনকালে PM কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে খবৰকেইটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো আপোনালোকে অতি সহজতে চাব পাৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এতিয়া শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট